नमस्कार। प्रथमे मैं इजी इंग्लिश ग्रामार लार्निंगर तरफर सकलोले मोर आंतरिक अभिनंदन ज्ञापन करी आजिर भिडिओ आरम्भ কৰিবলৈ ওলাইছো। छात्र छात्रीসকল, আজি আমি এটা সম্পূৰ্ণ নতুন বিষয় সম্পৰ্কে আলোচনা কৰিম আৰু আজিৰ আলোচ্য বিষয়টো হৈছে ভয়েস বা বাক্য। তো চোৱা, ভয়েস বা বাক্য। তো আমি প্রথমে জানি লওঁ ভয়েস বা বাক্যনো কি বা হোয়াট ইজ ভয়েস। ভয়েস ইজ দ্য ফর্ম অফ দ্য ভার্ব which shows whether the subject acts or is acted upon। অর্থাৎ ভয়েস বা বাক্য মানে হচ্ছে ভার্বৰ ৰূপ যিয়ে সাবজেক্ট বা ডুয়ার অফ দ্য অ্যাকশন বা কর্তার সক্রিয়তা বা নিষ্ক্রিয়তা বুঝায়। তো এই ভয়েস বা বাক্য দুই প্রকার। নাম্বার 1, অ্যাক্টিভ ভয়েস বা কর্তৃবাচ্য। নাম্বার 2, পেসিভ ভয়েস বা কর্মবাচ্য। তো আমি প্রথমে দুটা উদাহরণ আলোচনা কৰি লৈছো। চোৱা, উই ইট রাইস বা আমি ভাত খাও। বি, রাইস ইজ ইটেন বাই আস, অর্থাৎ ভাত আমার দ্বারা খোৱা হয়। তেতিয়া প্ৰথমে চোৱা সেন্টেন্সে উই ইট ৰাইস, এই সেন্টেন্সটোত উই সাবজেক্ট বা ডুয়ার অফ দ্য অ্যাকশন অর্থাৎ কর্তা, ইট ট্রানজিটিভ ভার্ব অর্থাৎ সকর্মক ক্রিয়া আৰু রাইস অবজেক্ট বা রিসিভার অফ দ্য অ্যাকশন বা কর্ম। এই সেন্টেন্সটোত আলোচনাৰ মূল বিষয়বস্তু হৈছে উই বা সাবজেক্ট। ইয়াত এই সাবজেক্টটোৱে কি কৰিছে, ইট ভাৰ্বৰ আগত বহি নিজে কাম কৰা বুজাইছে। অৰ্থাৎ ইয়াত উই এক্টিভ বা সক্ৰিয়, গতিকে ইয়াত ভাৰ্বৰ যি ৰূপ ব্যৱহাৰ হৈছে সেয়া হৈছে এক্টিভ ভয়েস। এতিয়া চোৱা সেন্টেন্স বি, রাইস ইজ ইটেন বাই আস। এই সেন্টেন্সটোত আলোচনাৰ মূল বিষয়বস্তু হৈছে রাইস অৰ্থাৎ অবজেক্ট, আৰু ইয়াত যিটো সাবজেক্ট আছে সেই সাবজেক্টটো পেসিভ বা নিষ্ক্ৰিয়। গতিকে যেহেতু ইয়াত সাবজেক্টটো নিষ্ক্ৰিয় বা পেসিভ, গতিকে ইয়াত ভাৰ্বৰ পেসিভ ভয়েস ৰূপ ব্যৱহাৰ হৈছে। অৰ্থাৎ যি ভয়েসত সাবজেক্ট সক্ৰিয় বা এক্টিভ তাক এক্টিভ ভয়েস, আৰু যি ভয়েসত সাবজেক্টটো পেসিভ বা নিষ্ক্ৰিয় তাক পেসিভ ভয়েস বুলি কোৱা হয়। তো ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াত এক্টিভ ভয়েস আৰু পেসিভ ভয়েস পালোঁ। এতিয়া আমি এক্টিভ ভয়েসক কেনেকৈ পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰা হয় সেই সম্পৰ্কে আলোচনা কৰিম। তো প্ৰথমে মই এইখিনি মুচি লৈছোঁ। ছাত্ৰ ছাত্ৰীসকল, মই আগৰ প্ৰথম সেন্টেন্সটো পুনৰ লিখি লৈছোঁ। চোৱা, উই ইট রাইস, এইটো এটা এক্টিভ ভয়েস হয়। ইয়াক আমি পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰোঁতে আমাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে। তো প্ৰথম নিয়মটো হৈছে আমি এক্টিভ ভয়েসক পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰোঁতে প্ৰথমে আমি এক্টিভ ভয়েসত থকা সাবজেক্ট, ট্রানজিটিভ ভার্ব আৰু অবজেক্ট চিনাক্ত কৰিম। তাৰপিছত এই এক্টিভ ভয়েসক পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰাৰ প্ৰথমটো নিয়ম হৈছে এক্টিভ ভয়েসৰ অবজেক্ট যিটো আছে এই অবজেক্টটো পেসিভ ভয়েসৰ সাবজেক্ট হয়। অৰ্থাৎ রাইস ইয়াৰ সাবজেক্ট হ'ব। তাৰপিছত এক্টিভ ভয়েসৰ ট্রানজিটিভ ভাৰ্বটো পেসিভ ভয়েসত সদায় পাস্ট পার্টিসিপল ৰূপত ব্যৱহাৰ হয়, আৰু তাৰ আগত পেসিভ ভয়েসৰ সাবজেক্টৰ পাৰ্সন নাম্বাৰ আৰু
एक्टिव ভয়েসৰ ট্ৰান্সিটিভ ভাৰ্বৰ টেন্স অনুসৰি বি ভাৰ্বৰ ৰূপ এটা বহে। তোমালোকে মনত ৰাখিবা যে বি ভাৰ্বৰ 8টা ৰূপ আছে, এম, ইজ, আৰ, ওয়াজ, ওয়ার, বি, বিন আৰু বিন। যে এম, ইজ, আৰ প্ৰেজেন্ট ইনডিফিনাইট টেন্সত, ওয়াজ, ওয়ার পাস্ট ইনডিফিনাইট টেন্সত, বি ফিউচাৰ ইনডিফিনাইট টেন্সত, বিন কন্টিনিউয়াস টেন্সত আৰু বিন পারফেক্ট টেন্সত ব্যৱহাৰ হয়। ইয়াত যেহেতু সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আৰু ইয়াত ট্ৰান্সিটিভ ভাৰ্বটো প্ৰেজেন্ট ইনডিফিনাইট টেন্স, গতিকে সাবজেক্টৰ পিছত অৰ্থাৎ ট্ৰান্সিটিভ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলৰ আগত আমি বি ভাৰ্বৰ ইজ ৰূপটো ব্যৱহাৰ কৰিলোঁ আৰু ইট ট্ৰান্সিটিভ ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ৰূপ ব্যৱহাৰ হ'ব। আৰু শেষত एक्टिव ভয়েসৰ সাবজেক্টটো পেসিভ ভয়েসত বাই প্রিপজিশনৰ অবজেক্ট হয়। ইয়াত উই আছে, উই অবজেক্ট হল আস। ইয়াৰ মূল কথা হল যে एक्टिव ভয়েসক পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰোঁতে एक्टिव ভয়েসৰ অবজেক্টটো পেসিভ ভয়েসৰ সাবজেক্ট হয়। एक्टिव ভয়েসৰ ট্ৰান্সিটিভ ভাৰ্বটো পেসিভ ভয়েসত সদায় পাষ্ট পাৰ্টিচিপল ৰূপত ব্যৱহাৰ হয় আৰু তাৰ আগত পেসিভ ভয়েসৰ সাবজেক্ট অৰ পাৰ্সন নাম্বাৰ আৰু एक्टिव ভয়েসৰ ট্ৰান্সিটিভ ভাৰ্বৰ টেন্স অনুসৰি বি ভাৰ্বৰ ৰূপ এটা বহে আৰু শেষত एक्टिव ভয়েসৰ সাবজেক্টটো পেসিভ ভয়েসত বাই প্রিপজিশনৰ অবজেক্ট হয়। ছাত্ৰ ছাত্ৰীসকল, আমি एक्टिव ভয়েসক পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰাৰ নিয়মখিনি জানিলোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কথা মনত ৰাখিবা যে মাত্ৰ ট্ৰান্সিটিভ ভাৰ্বৰ ক্ষেত্ৰতহে ভয়েস পৰিৱৰ্তন কৰিব পাৰি। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া एक्टिव ভয়েসক পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰাৰ নিয়মসমূহ শিকিলোঁ। তো এতিয়া পেসিভ ভয়েসত কোন টেন্সত কি বি ভাৰ্ব ব্যৱহাৰ হয় এই সম্পৰ্কে আমি জানিম। তো প্ৰথমে মই এইখিনি মচি লৈছোঁ। ছাত্ৰ ছাত্ৰীসকল, ইয়াত আমি তিনিটা টেন্স লৈছোঁ, প্ৰেজেন্ট, পাষ্ট আৰু ফিউচাৰ, আৰু এইফালে আমি এই টেন্স তিনিটাৰ বিভিন্ন ভাগসমূহ লৈছোঁ। ইয়াৰ প্ৰথমে আমি সিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডিফিনাইট টেন্সত পেসিভ ভয়েসত ট্ৰান্সিটিভ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলৰ আগত বি ভাৰ্বৰ কি ৰূপ ব্যৱহাৰ হয় সেয়া আমি ইয়াত উল্লেখ কৰিছোঁ। এম, ইজ or are. Simple past বা past indefinite tense of the verb was or were রূপ ব্যৱহাৰ হয়। ঠিক তেনেদৰে সিম্পল ফিউচাৰ বা ফিউচাৰ ইনডিফিনাইট টেন্সত shall or will পিছত বি ভাৰ্বটো ব্যৱহাৰ হয় বি। প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত অক্সিলিয়াৰি হিচাপে থাকিব am, is or are, আৰু তাৰ পিছত বি ভাৰ্বৰ being ৰূপটো ব্যৱহাৰ হয়। পাষ্ট কন্টিনিউয়াস টেন্সত অক্সিলিয়াৰি হিচাপে থাকিব was or were, আৰু তাৰ পিছত বি ভাৰ্বৰ being ৰূপটো ব্যৱহাৰ হ'ব। ফিউচাৰ কন্টিনিউয়াস টেন্সত সাধাৰণতে পেসিভ ভয়েস ব্যৱহাৰ নহয়। এতিয়া আহিছে পাৰফেক্ট টেন্সত। প্ৰথমে আহিব প্ৰেজেন্ট পাৰফেক্ট টেন্স। ইয়াত অক্সিলিয়াৰি হিচাপে থাকিব had or has, আৰু তাৰ পিছত বি ভাৰ্বৰ been ৰূপটো ব্যৱহাৰ হ'ব। ঠিক তেনেকৈ পাষ্ট পাৰফেক্ট টেন্সত অক্সিলিয়াৰি হিচাপে থাকিব had, আৰু তাৰ পিছত বি ভাৰ্বৰ been ৰূপটো ব্যৱহাৰ হ'ব। আৰু ঠিক তেনেদৰে ফিউচাৰ পাৰফেক্ট টেন্সত অক্সিলিয়াৰি হিচাপে থাকিব shall, will, have, আৰু তাৰ পিছত বি ভাৰ্বৰ been ৰূপটো ব্যৱহাৰ হ'ব।
এটা কথা মনত ৰাখিবা যে যিকোনো পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত পেছিভ ভইচ ব্যৱহাৰ নহয়। তো ছাত্ৰ ছাত্ৰীসকল আজি আলোচ্য বিষয় ইমানেই। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল বাটনটো অন কৰিবা। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। বাই।